হে বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' বজালৰ আপোনালোকে চাই আছে নন্দা ইউটিউব চেনেল। আৰু আজি বৰ্তমান গৈ আছোঁ আমি আহি পালোঁ বাৰু গুৱাহাটী। আৰু আজি লগ কৰিব গৈ আছোঁ এজন ইউনিক মানুহ, যাৰ নেকি চিনেমা ওলালেই মানে বিতৰ্কৰ সৃষ্টি হয়, মানে আনকমন বস্তুবিলাক। আৰু তেওঁ মানুহটোৱে মানে আনকমন। তো সেই ব্যক্তিজনক লগ কৰিব গৈ আছোঁ। আৰু এইফালে মোৰ লগত আছে হিৰক দা আৰু লিকুদা। লিকুদা কি ক'ব? মানে এখন খুব ধুনীয়া চিনেমা আহি আছে, হিমাংশুদাৰ জয় হনুমান। খুব ভাল চিনেমা এখন হ'ব আৰু আজি আমি তেখেতক লগ পাম, সবিশেষ তাতে গম পাম। জয় হনুমান নহয়, জয় হনুমেন, তাৰমানে একদম ছুপাৰমেন, বেকমেন, স্পাইডাৰমেন সেইবিলাক একো নহয়, তাতকৈও ওপৰত জয় হনুমেন। তো আপোনালোকক দেখুৱাবলৈ যাই আছোঁ, তাত কি হয় কি নহয় তো গোটেইখিনি কথা গম পাব একদম ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইছ মানে পাইছোঁ আহি হিমাংশুদাৰ ফ্লেটত আছোঁ বৰ্তমান। হিমাংশুদাৰ ঘৰ এইটো, ইফালে হিমাংশুদাৰ ৰুম আছে ওপৰত। তো আপোনালোকক একদম ধুনীয়াকৈ ভিডিঅ'টো দেখুৱাই আছোঁ পূৰা একদম ষ্টাৰ্টিঙৰ পৰা, আৰু লগ পামেই বেছি দিন নাই। আৰু এইফালে লিফ্ট আছে, লিফ্টত যাম। আৰু এইফালে আমাৰ আছে লিকুদা। গোটেই পূৰা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছে একদম। আৰু ফাইনেলি বৰ্তমান আছোঁ হিমাংশুদাৰ ঘৰত। আৰু হিমাংশুদাৰ মানে এই হেংদাং, তাৰপিছত ব্লু ফিল্ম, তাৰপিছত এইবাৰ নতুনকৈ আহিছে হনুমেন। আৰু কেনেকুৱা ৰেচপন্স কেনেকুৱা সেইটো কওক একদম। লিকুদা কেনেকুৱা? ধুনীয়া, একদম ৰেচপন্স ধুনীয়া। আৰু কম মানে কেইদিনমান আগতে ইয়াত ডিব্ৰুদা আহি গৈছে। আৰু এইফালে বস্তুবিলাক চাওক না, একদম পূৰা ধুনীয়াকৈ বস্তু সম্বৰ্ধনাবিলাক সজাই থৈ দিছে পূৰা একদম এইফালে। আৰু এইটো হৈছে আমাৰ মৰমৰ হিমাংশুদা। গাইজ ফাইনেলি আহি পালোঁ। আৰু এইফালে মোৰ লগত আছে হিমাংশুদা। দাদা কেনেকুৱা কি? একদমেই এতিয়া দিনে ৰাতি একাকাৰ হৈ আছে চিনেমা জয় হনুমান আহি আছে 18 অক্টোবৰত। আমি যাম এতিয়া আৰ্য কলেজত আজি নৱাগত আদৰণি সভা, তাতে আমি জয় হনুমানৰ প্ৰচাৰো কৰিম। ভাল লগা কথা যে আৰ্য কলেজৰ পৰা মোকো নিমন্ত্ৰণ কৰিছিলে অতিথি হিচাপে। আকৌ সাংস্কৃতিক সন্ধিয়াত গান গাবলৈ মাতিছে প্ৰবীণ বৰা, যি আমাৰ চিনেমাখনৰ এনে হ'লে কেনে হয় গানটো গাইছে। গতিকে এটা খুব ভাল লগা পৰিৱেশ হ'ব আজি, আশা কৰিছোঁ লগ পাম। হনুমান কিয় নহয়, হনুমেন কিয় কাৰণে? সেইটোৱে চিনেমাখন। হনুমান হ'ল, আমি সকলোৱে জানো ৰামায়ণত, আমি সকলোৱে জানো যে ৰাম ভক্ত হনুমানৰ কথা, কিন্তু হনুমেন এটা নতুন চৰিত্ৰ। আৰু গতিকে হনুমান আৰু হনুমেন বেলেগ বেলেগ, একেকাৰ নহয়, কিন্তু কোনোবাখিনিত হনুমানৰ দ্বাৰা অনুপ্ৰাণিত। গোটেইখিনি কথা কৈ নিদিওঁ নেকি এতিয়া? আমাৰ এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে, সন্ধ্যা কাষ খবৰ ৰাখিছোঁ। তো নয়নে অভিনয় কৰিছে, আমি কলাকাৰ হিচাপে জানো নয়নক, আৰু এতিয়া অভিনেতা হিচাপেও আমি জানিম। তো সন্ধ্যা কাষ কোনটো ৰিলিজ তো তোমাৰ হেৰিটো হ'ব ন? বঢ়িয়া। তুমি ৰিলিজিং ডেট ঠিক কৰা তাৰিখ মানে হৈ যাব, মানে অক্টোবৰ 1 তাৰিখ। তো অক্টোবৰৰ প্ৰথম ভাগতে আহি আছে সন্ধ্যা কাষ। নয়নৰ এটা নতুন প্ৰচেষ্টা, ছুটি ছবি চাওক আৰু উৎসাহিত কৰক সকলোকে। ধন্যবাদ। জীৱন জিন্দাবাদ। জীৱন জিন্দাবাদ। পুৰা এখন গাড়ীত তো আমি গৈ আছোঁ জ্ঞান বিদ্যাপীঠ নেকি আছিল? জ্ঞানপীঠ বিদ্যা আৰ্য বিদ্যাপীঠ আৰ্যত আহিছোঁ, য'ত নেকি মোৰ ভণ্টি এজনী পঢ়ে। দেখুৱাম তাত কেনেকুৱা কি হয়। একদম ফিল্ডৰ ওচৰ পাইছোঁ এই ধুনীয়াকৈ আমি নামিলোঁ ইয়াৰ পৰা। আৰু হিমাংশুদা নিমিছে। মাইকো দেখিছোঁ মই কোনো ভাবেই এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? হিন্দী চিনেমাৰ দৰে কিয় নহয় কথা ফলতে বাটত আমি দুয়োখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকে মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট, পাহ কি মস্তি। তোৰা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথা। কিন্তু হিন্দী চিনেমাৰ দৰে কথাবিলাক হয় নে নহয় নাজানো। আজি কিন্তু এখন অসমীয়া চিনেমাৰ কথা ক'বলৈহে ইয়াত আহিছোঁ, আৰু চিনেমাখনৰ নাম হ'ল স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান।
যে 2 নম্বৰ কলেজৰ এই আৰ্য কলেজৰ কেইবাজনো ছাত্ৰই এই চিনেমাখন অভিনয় কৰিছে মানস নিৰ্মল হতে মানস আৰু নিৰ্মল ইয়াত আছে চাগে এবাৰ নিমন্ত্ৰণ কৰিছোঁ গাইজ ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এইফালে ভণ্টিক লগ কৰিছিলোঁ এই আগফালে সিহঁত এইকেইটা ভণ্টিহঁত আৰু ভণ্টিক লগ কৰিলোঁ আৰু ধুনীয়াকৈ এতিয়া গৈ আছোঁ হিমাংকুৰ আগত ওলাই দিলোঁ আমাৰ পৰা এয়া বনোৱা আৰু এইফালে এয়া হিমাংকুৰাৰ গাড়ী আৰু হিমাংকুৰাৰ গাড়ীতে আছে লিকুৰা তো আজি ধুনীয়া হৈছে ইয়াত ফাংচন আৰ্য কলেজত এয়া এইফালে গীত গাই আছে ধুনীয়াকৈ গৈ আছোঁ আমি বৰ্তমান হিমাংকুৰাৰ ঘৰত তাৰপিছত আৰু গাইজ ধুনীয়াকৈ আৰ্যৰ পৰা ওলাই দিলোঁ আৰু বৰ্তমান গৈ আছোঁ আকৌ মিলিঅ'খন কলেজত তাতো আছে কিবা ফিগুটাৰ প্ৰগ্ৰেম চলি আছে তাতো হিমাংকুৰা যাব প্ৰমোচনৰ কাৰণে তাত গৈ আছোঁ তাত যাই দেখুৱাম আপোনালোকক কেনেকুৱা কি আমাৰ অসমৰ এগৰাকী স্বনামধন্য অভিনেতা আমি বহুত বিশেষ কাম একেলগে কৰা নাই কিন্তু এটা গানেই কৰিছোঁ ৰাইজৰ খুব ধুনীয়া ৰেছপন্স যিকেইজন আছে হনুমেনৰ টি চাৰ্ট পিন্ধি থকা গোটেই চবকে বিচাৰিম এটা হিমাংশু দাৰ হয় মই এখন চিনেমাৰ টাইটেল ট্ৰেকটি গাইছোঁ গতিকে মই বিচাৰিম গানটো গাইছে ভৃগু কাশ্যপ আৰু দীপানিতা ডেকাই এই গানটো খুব ধুনীয়াকৈ শ্বুট কৰা হৈছে অতি সোনকালে আপোনালোকৰ ওচৰলৈকে আহিব আৰু খবৰটো এইটোৱে যে চিনেমাখনৰ নাম হ'ল জয় হনুমেন অকণমান আগতে গাইছিলে যে অন কৰ লো হেণ্ডিকেম মুঝকো कहते हैं कि সুপাৰমেন তো এতিয়া আহিব স্পাইডাৰমেন প্ৰথম কথাটো হ'ল হিমাংশু দা থেংক ইউ ফৰ দিছ বিউটিফুল শ্ব' এই হনুমেনৰ গীতটি গোৱাৰ বাবে মোক এই জোতাযোৰ তেখেতে গিফ্ট কৰিছে এটা জোৰে হাত চাপৰি দিব লাগে থেংক ইউ আপুনি থাকক আপুনি থাকিব লাগে আপুনি থাকিলে আপুনি ইমান কি গাব কি গান গাইছে স্পাইডাৰমেন সুপাৰমেন তোমালোকে গাব লাগিব মই যেতিয়া দুটা শব্দ কম সকলোৰে ভাৱ হনুমেন বুলি গাব লাগিব হ'ব Let's have a practice. Spider-Man, Superman. Oh, boy, aku baru tahu kamu lagi mana? Emang sudah? Spider-Man, Superman. Aku boleh paham Hনুman. Ya baat hai, ये आके हॉस्पिटल को जो स्टूडेंट बड़ी कहा है. अब हमें उनको ट्रीटमेंट करना. দিনটোৰ মূৰত ফাৰ্ষ্ট এইখিনিয়ে খাইছোঁ নহয় জীৱনততো বাদ দি মানে আজি দিনটো যেনেকুৱা পৰিস্থিতি হৈছে মানে এইখিনিয়ে আৰু বস্তু আজি দিনটোৰ হয়নে মুখ্য আহাৰ চলিবিলাক খাম দাদাহঁতৰ এটা আহিছোঁ লিকুৰা দিনৰ পৰিস্থিতি কেনেকুৱা তোমাৰ ৰোল ৰোল খাই আছে এইফালে গোটেই সম্পূৰ্ণ মানুহ ৰোল খাই আছে খা